নমস্কাৰ মৰমৰ মণিমিনিকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মেথমেটিক্সৰ এক্সাম আছিলে আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কৈছে মেথমেটিক্স বহুত ভাল হৈছে বুলি। ভাবা নাছিলে তেখেতলোকে মেথমেটিক্স ইমান ভাল হ'ব বুলি বা পাৰিছে কৰিবলৈ। মই তোমালোকক কৈছিলোঁ যে পৰীক্ষাৰ কেইদিনমান আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে মেথমেটিক্সৰ এবাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বা কি চাবা তোমালোকে সেইখিনি কৈছিলোঁ। মেইনলি তোমালোকক কৈছিলোঁ মই বাৰে বাৰে যে PYQ চোৱা আৰু কিতাপত থকা যিবোৰ ইমানবোৰ MCQ আছে সেইবোৰ চোৱা, সেইখিনি চালে তোমালোকৰ কিন্তু পৰীক্ষা কমপ্লিট। সেই হিচাপে সেইটো পেটাৰ্ণটোৱে তোমালোকৰ পৰীক্ষাত কিন্তু আহিছে। এতিয়া তোমালোকৰ কি হ'ল কেছটো মই কৈ দিছোঁ। এতিয়া তোমালোকৰ ছায়েন্সৰ এক্সাম আছে 23 ফেব্ৰুৱাৰী তাৰিখে। 23 ফেব্ৰুৱাৰী তাৰিখে যিহেতু তোমালোকৰ ছায়েন্সৰ এক্সাম আছে, ইয়াৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন চলাবা সেইখিনি আমি আলোচনা কৰিম। সেই কথাখিনি ভালকৈ জনা, কি কৰিব লাগিব কি কৰিব নালাগে গোটেইখিনি আলোচনা। প্ৰথম কাম হৈছে তোমালোকৰ PYQ কুৱেশ্যন পেপাৰ কালেকশ্যন কৰা। তাতে থকা যিমানখিনি MCQ টাইপ কুৱেশ্যন আছে গোটেইখিনি চোৱা আৰু কৰাৰ কাৰণে চেষ্টা কৰা। তাতে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি যিমানখিনি আছে সেইবোৰ কনচেপ্টবোৰ ক্লিয়াৰ কৰা আৰু তাত থকা যিমানবোৰ MCQ আছে সেইখিনি প্ৰথমতে ক্লিয়াৰ কৰা। ছেকেণ্ড আহিব তোমালোকৰ টেক্সট বুকত থকা যিমানবোৰ এক্সাৰচাইজ আছে মানে অনুশীলনী আছে এই অনুশীলনীত থকা MCQখিনি তোমালোকে প্ৰথমতে চাব লাগিব। ঠিক আছে। ছেকেণ্ড PYQৰ যিমানবোৰ 2 মাৰ্কছৰ কুৱেশ্যন 3 মাৰ্কছৰ কুৱেশ্যন 4 মাৰ্কছৰ কুৱেশ্যন উইথ ডায়েগ্ৰাম কিছুমান আছে সেই ডায়েগ্ৰামখিনি প্ৰেক্টিছ কৰাৰ কাৰণে চেষ্টা কৰা। আৰু তাত থকা যিবোৰ মেথমেটিক্স যিখিনি আছে তোমালোকৰ নিউমেৰিটি এই মেথমেটিক্সৰখিনি তোমালোকে অলপ ভালকৈ চাব লাগিব। যেনেকৈ তোমালোকৰ পোহৰৰ কিছুমান অংক আছে, বিদ্যুতৰ কিছুমান অংক আছে, সেইখিনি তোমালোকে চাব লাগিব। ঠিক আছে। সেইখিনিৰ কাৰণে তোমালোকে মেইনলি ফৰ্মুলা আৰু মেথমেটিক্সখিনি দিনত কৰাৰ কাৰণে মাথা মাৰা। ঠিক আছে। আৰু মই বেলেগ একো নকওঁ, আৰু এটা নকওঁ, সৰু এটা ছাজেশ্যন দিম বুলি ভাবিছোঁ। তোমালোকৰ বিদ্যালয়ত যিখন প্ৰি-টেষ্ট এক্সামৰ পেপাৰ কাটিলে সেইখন পেপাৰ অলপ ভালকৈ ফ'ল' কৰিবা। আৰু পাৰিলে ওচৰৰ আশে পাশে থকা যেনেকৈ কামৰূপ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, ঠিক আছে, বা দৰং এনেকুৱা ধৰণৰ নগাঁও এনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টৰ প্ৰি-টেষ্ট এক্সামৰ পেপাৰখিনি অলপ চোৱা। সেইখিনি চালে বেলেগ আৰু প্ৰয়োজন নাই। ঠিক আছে। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব নাপাহৰিবা। মই বেলেগ দিনৰ কোনোটো নকওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া বুলি। আজি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। সেইখিনি কৰি দিবা, কাৰণ এতিয়া 1,15,000 ছাবস্ক্ৰাইবাৰ হ'ল। তথাপি মই এতিয়া ছাবস্ক্ৰাইবাৰ নোখোজোৱেই, কোনোদিন নোখোজোঁ, সেইখিনি আহি থাকে। এতিয়া ধুনীয়া ছাবস্ক্ৰাইবাৰ আহি আছে। চ' সেইটো কাৰণে তোমালোকে অলপ সহযোগ কৰা। বাকী মই ইউটিউবৰ ছেটআপ ঠিকে বনাই আছোঁ, কাম কাজ চলি আছে ঘৰত, সেইকাৰণে একো কৰিব পৰা নাই। চ' এইখিনিয়ে ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব নাপাহৰিবা। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।